হাই বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন শেষ হোৱাৰ পিছত তৃতীয় শেষৰটো নিৰ্বাচনৰ বাবে আৰু শেষৰটো প্ৰচাৰত গুৱাহাটীৰ পৰা গৌৰৱ গগৈয়ে মীৰা বৰঠাকুৰৰ প্ৰচাৰ চলালে আৰু মীৰা বৰঠাকুৰক গুৱাহাটীবাসীয়ে কিয় ভোট দিব এই বিষয়ে গৌৰৱ গগৈ বহু কথাই ক'লে, একদম উদান্ত ভাষণৰে। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু যিসকলে আজি মোৰ ইউটিউব চেনেলটো নতুন কৰি ভিজিট কৰিব আপোনালোকে প্লিজ ছাবস্ক্ৰাইব নকৰাকৈ নাযাব। গতিকে বলক ভিডিঅ'টো আমি এতিয়া সম্পূৰ্ণকৈ চাওঁ। বহুত মানুহ আছে কোনে মীৰা বৰঠাকুৰ নাৰায়ণীক বেছি ভাল পায়, কংগ্ৰেছ পাৰ্টিক বেছি ভাল পায়, মই জানিবলৈ বিচাৰোঁ। জানিব পাৰোঁনে? তো মই সেইফালে চাই কম মীৰা বৰঠাকুৰ জিন্দাবাদ, কংগ্ৰেছ পাৰ্টি জিন্দাবাদ। আপোনালোকে মোক সহযোগ কৰিব আৰু তাৰপিছত মই ইয়াত সুধিম আৰু তাৰপিছত মই ইয়াত সুধিম, হ'বনে? মীৰা বৰঠাকুৰ জিন্দাবাদ। আপোনালোকে নক'ব, ৰ'ব, আহিব সময়। সন্মুখে গছৰ তলত বহি থকা মানুহবোৰক সুধিছোঁ মই, মীৰা বৰঠাকুৰ জিন্দাবাদ, কংগ্ৰেছ পাৰ্টি জিন্দাবাদ। নহ'ব, ইয়াত জিকি যাব তোমালোকে লাষ্টত। ইয়াত সুধিছোঁ, কংগ্ৰেছ পাৰ্টি জিন্দাবাদ, কংগ্ৰেছ পাৰ্টি জিন্দাবাদ, মীৰা বৰঠাকুৰ জিন্দাবাদ। শুনিছে? ৰ'বা এবাৰ, ৰ'বাচোন। এবাৰ ইয়াত আহিছোঁ, ইয়াত মহিলাবোৰো আছে আৰু মহিলাবোৰক সহায় কৰা ডেকা ল'ৰাবোৰ আছে। তোমাক সহায় কৰিবানে? তোমালোকে নোৱাৰিবা। কংগ্ৰেছ পাৰ্টি জিন্দাবাদ। শুনিছে? কংগ্ৰেছ পাৰ্টি জিন্দাবাদ, মীৰা বৰঠাকুৰ জিন্দাবাদ, কংগ্ৰেছ পাৰ্টি জিন্দাবাদ। তোমালোকে পাৰিবানে? নোৱাৰিবা, নোৱাৰিবা। হ'ব, তোমালোকক সুধিছোঁ, কংগ্ৰেছ পাৰ্টি জিন্দাবাদ, মীৰা বৰঠাকুৰ জিন্দাবাদ। সকলোৱে মিলি একেলগে একে সময়ত কংগ্ৰেছ পাৰ্টি জিন্দাবাদ। ইমানটো বগলৈকেহে যাব।
পাৰোঁনে? মামাৰ চেহেৰা দেখিছেনে? মামাৰ চেহেৰা প্ৰথম পৰ্যায়ৰ নিৰ্বাচন আগত খুব ভাল আছিল। নিৰ্বাচনৰ আগত মামাৰ চেহেৰা খুব ভাল, হাঁহিটো চাবলৈও ভাল, নাচ চাবলৈও ভাল, নাচিছে, চাইকেল চলাইছে, ভাল লাগে। প্ৰথম এটা ভাল খবৰ কি, প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত যোৰহাট লোকসভা সমষ্টিত কংগ্ৰেছ দল জিকিবলৈ গৈছে। কাজিৰঙা সমষ্টিত আমাৰ ফলাফল ভাল হ'বলৈ গৈছে। ডিব্ৰুগড়ত লৰিণজ্যোতি গগৈ ডাঙৰীয়া আমাৰ সাংসদ হ'বলৈ গৈ আছে। লাহে লাহে মামাৰ হাঁহিটো অলপ কমি গ'ল। তাৰপিছত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত মই কৰিমগঞ্জলৈ গ'লো, শিলচৰলৈ গ'লো, নগাঁৱলৈ গ'লো। চাৰিওফালে একে কথা, আমাক নালাগে বিজেপি, আমাক লাগে কংগ্ৰেছ। নগাঁও বিচাৰিছে কংগ্ৰেছ, কৰিমগঞ্জ বিচাৰিছে কংগ্ৰেছ, শিলচৰ বিচাৰিছে কংগ্ৰেছ। দ্বিতীয় পৰ্যায়ৰ পিছত মামাৰ হাঁহি নাইকিয়া। এতিয়া ধুবুৰীত ৰিজাল্ট ফাইনেল হৈ গ'ল, লিখি লওক। বৰপেটাৰ ৰিজাল্ট অলমষ্ট ফাইনেল, লিখি লওক। আৰু আজি ছয়গাঁৱত আপোনালোকে এনেকুৱা এটা বিশাল জনসভা আয়োজন কৰিছে। গুৱাহাটীত মীৰাপৰ ঠাকুৰ ডাঙৰীয়া জিকিবলৈ গৈছে। আজি ছয়গাঁও সমষ্টি ৰাইজে এতিয়া মামাৰ চেহেৰা, আপোনালোকৰ সভা চোৱাৰ পিছত এতিয়া মামাৰ চেহেৰা এতিয়া অলপ হৈ গৈছে। ৰাইজ যোৱা 1.5 মাহৰ ভিতৰত মই বিভিন্ন নিৰ্বাচনী সভালৈ গৈছোঁ। উজনি অসমৰ নিৰ্বাচনী সভাত গৈছোঁ, নামনি অসমৰ নিৰ্বাচনী সভাত গৈছোঁ, বৰাকৰ নিৰ্বাচনী সভালৈ গৈছোঁ। মই আপোনালোকক সঁচা কথা কৈছোঁ, এই যোৱা 1.5 মাহৰ ভিতৰত আটাইতকৈ সুন্দৰ নিৰ্বাচনী সভা হৈছে জেকিবুদ্দিন আহমেদ ডাঙৰীয়া আয়োজন কৰা, আপোনালোকৰ সহযোগ কৰা এই বৰ্তমানৰ নিৰ্বাচন আটাইতকৈ সুন্দৰ নিৰ্বাচন। এৰিবলৈ মন কৰা নাই। মই সুধিলোঁ জেকিবুদ্দিন আহমেদ ডাঙৰীয়া যে নিৰ্বাচনী সভা কেতিয়ালৈকে চলিব? তেওঁ ক'লে যে গধূলিলৈকে চলিব। মোৰো মন কৰিছে গধূলি যিমান মোৰ প্ৰগ্ৰাম আছে গোটেইবোৰ কেঞ্চেল কৰি গোটেই দিন ৰাতি আপোনালোকৰ মাজত থাকিব লাগিব। তাত বেণ্ড আছে, মই ইয়াত থাকি বেণ্ডৰ লগত তেওঁলোকৰ গান গীত শুনিবলৈ ইচ্ছা। কিন্তু নিৰ্বাচনী বতৰ চব ভৰাই, সেইকাৰণে আজি নহয় ভৱিষ্যত আকৌ আপোনালোকৰ মাজত আহিম। মোক মনত পৰে যোৱা বিধানসভা সময়ত মই ছয়গাঁও সমষ্টিলৈ আহিছিলোঁ। জেকিবুদ্দিন আহমেদ ডাঙৰীয়া হৈ আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ। আৰু ছয়গাঁও সমষ্টিয়ে যথেষ্ট মৰম আশীৰ্বাদৰ দোৱা জেকিবুদ্দিন আহমেদ ডাঙৰীয়াৰ কাৰণে কৰিলে। আজি পুনৰবাৰ আপোনালোকৰ মাজত মই আহিছোঁ, কিন্তু এইবাৰ জেকিবুদ্দিন আহমেদ ডাঙৰীয়াৰ বাবেই নহয়, এইবাৰ মীৰাপৰ ঠাকুৰ বাইদেউৰ কাৰণে আপোনালোকৰ বহুমূলীয়া আশীৰ্বাদ বিচাৰিছোঁ। এতিয়া আপোনালোকে আশীৰ্বাদ কৰিবনে? দোৱা কৰিবনে? ভোট দিবনে? এতিয়া অলপ মই মহিলাসকলৰ লগত কথা পাতিবলৈ বিচাৰিছোঁ। মহিলাসকলৰ ঘৰৰ দায়িত্ব যথেষ্ট। নিজৰ ল'ৰা ছোৱালীক পঢ়াব লাগে, নিজৰ ঘৰখন চম্ভালিব লাগে আৰু বয়োজ্যেষ্ঠসকলক চাবলগীয়া হয়। যেতিয়া আমাৰ কংগ্ৰেছৰ চৰকাৰ আছে, প্ৰায়তো তৰুণ গগৈদেৱৰ চৰকাৰ আছে, আমাৰ কংগ্ৰেছৰ চৰকাৰে অসমৰ মহিলাসকলৰ বাবে বিভিন্ন আঁচনি ওলালে। মামনি, মাজনী, বাইদেউ, নবৌ, বিধৱা পেঞ্চন, শিল্পী পেঞ্চন,
আশা কর্মী নিযুক্তিকরণ, আঙ্গনবাড়ি কর্মী নিযুক্তিকরণ, বিনামূলীয়া ভোটা, আত্মাই ভোটৰ আন্দোলন, পঞ্চায়ত নিৰ্বাচনত 50% ৰেজুলেশ্যন, এইখিনি কাম আমাৰ দিনত হ'ল। কিবা কাৰণত 2014 চনত অসমৰ মহিলাই ভাবিলে 15 বছৰ কংগ্ৰেছৰ চৰকাৰ দেখিলোঁ, কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে পদম ফুলক ভোট দিলে মই 15 লাখ টকা পাম। 15 লাখ টকাৰ সপোন দেখি অসমৰ মহিলাই 2014 চনত পদম ফুলক ভোট দিলে। এতিয়াৰ পৰাই মহিলাসকলে এনেকৈ হাত দেখাই পালে নেকি? 2016 চনত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আহি ক'লে যে আমি পৰিৱৰ্তন আনি দিম। পৰিৱৰ্তনৰ নামত অসমৰ মহিলাসকলে আকৌ পদম ফুলক ভোট দিলে। পৰিৱৰ্তনৰ নামত এটাই কথা পালে যে দুখীয়া আৰু দুখীয়া হৈ গ'ল, ধনী আৰু ধনী হ'ল। পৰিৱৰ্তনৰ নামত এতিয়া নহৰু 1 কেজি দাম 400 টকা হৈ গ'ল, দালি দাম 200 টকা হৈ গ'ল, নিমখৰ দাম 20 টকা হৈ গ'ল, মিঠাতেলৰ দাম 200 টকা হৈ গ'ল, চাউলৰ দাম 50 টকা হৈ গ'ল, মাহৰ কাৰেণ্টৰ বিল 800 টকা হৈ গ'ল। তো পৰিৱৰ্তনৰ জুমলা। তাৰপিছত মামা আহিলে। মামা আহি ক'লে যে যদি আপোনালোকে গছ পুলি ৰুৱে আপোনালোকে 10,000 টকা পাব। 10,000 টকা পালে নেকি? সঁচা কওক। মোক মনত পৰে প্ৰায়ত তৰুণ গগৈদেৱে কৈছিল মিছা ক'লে কিডাল হ'ব। কিন্তু বৰ্তমানৰ বিজেপি চৰকাৰ বাৰম্বাৰ অসমৰ মহিলাসকলক মিছা কথাই কৈ গৈছে। অমৃত কলৰ 10,000 টকা পালে নেকি? অমৃত কলৰ যে হৈছিলে আকৌ 4-5 মাহৰ পৰা আমি শুনি আছো লখপতি বাইদেউ। আমাৰ অসমৰ মহিলা লখপতি বাইদেউ ফৰ্ম চহী কৰি গৈ আছে। পিছত গৈ বিজেপি কৰ্মীক সোধে লখপতি বাইদেউ ফৰ্ম চহী কৰিলোঁ কেতিয়া পাম? বিজেপি কৰ্মী কৈ বাইদেউ নামটো শুদ্ধকৈ লিখা নাই, বাইদেউ ফটো ভালকৈ ওলোৱা নাই, বাইদেউ ছেটেলাইটত আপোনাৰ ঘৰৰ GPS আমি পোৱা নাই। আপোনালোকক ডৰাই আছে, আপোনালোকৰ মূল্যৱান সময় নষ্ট কৰি গৈ আছে। আৰু এতিয়া তেওঁলোকে ভুৱা অৰুণোদয় ফৰ্ম বিতৰণ কৰিছে। ভুৱা অৰুণোদয় ফৰ্ম বিতৰণ কৰিছে। এয়া হ'ল বৰ্তমানৰ বিজেপি চৰকাৰৰ পৰীক্ষা। বাৰম্বাৰ মিছলীয়া কথা। হয়, আমাৰ দিনত কংগ্ৰেছ চৰকাৰৰ দিনত আমি অৰুণোদয় আঁচনি 1250 টকা দিয়া নাছিলোঁ, কিন্তু কংগ্ৰেছ চৰকাৰৰ দিনত গেছ চিলিণ্ডাৰ দাম 400 টকা আছিল। আজি অৰুণোদয় 1250 টকা। যি সময়ত গেছ চিলিণ্ডাৰ দাম 1200 টকা, সেই অৰুণোদয় 1250 টকা কাম নাই। আৰু এই লখপতি বাইদেউ সঁচা কথা মই কৈ দিছোঁ, মিছা ক'লে কিডাল হ'ব। যেতিয়ালৈকে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হৈ থাকিব, অসমৰ ভিতৰত মাত্ৰ এগৰাকী মহিলাহে লখপতি বাইদেউ হ'ব পাৰিব। আপোনালোকে হ'ব নোৱাৰিব। মাত্ৰ এগৰাকীয়ে মহিলা লখপতি বাইদেউ হৈ থাকিব যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হৈ থাকিব। আৰু সেই দিছপুৰৰ বাইদেউ য'তে তেওঁ চকু পৰে তাতে তেওঁ মাটি কিনিবলৈ বিচাৰে। 6 লাখ টকা লৈছে নেকি? আহিব আহিব। আগতে এতিয়া উজনি অসমত বাগান কিনি আছে। উজনি অসমৰ বাগান কিনাৰ পিছত লাহে লাহে বকো 6 গাঁৱলৈ আহি আপোনালোকৰ মাটি ল'ব, আপোনালোকৰ ঘৰ ল'ব। কিন্তু শ্ৰদ্ধেয় ৰাইজ, আমাৰ পৃথ্বীৰাজ হাতী ডাঙৰীয়াই কৈছে যদি সঁচাকৈ আপোনালোকে লখপতি বাইদেউ হ'ব বিচাৰে, কংগ্ৰেছে ইস্তিহাৰ অধ্যয়ন কৰক। কংগ্ৰেছে ইস্তিহাৰত লিখা আছে কংগ্ৰেছ চৰকাৰ আহিলে প্ৰত্যেকগৰাকী বাইদেৱে 1 লাখ টকা পাই লখপতি বাইদেউ হ'ব। সেইকাৰণে শ্ৰদ্ধেয় ৰাইজ, মই মহিলাসকলক অলপ ঘৰৰ বাবে চিন্তা কৰা মই আহ্বান জনাইছোঁ। এইখন বিজেপি চৰকাৰ আজি গাঁৱৰ ভিতৰত আপোনালোকৰ ল'ৰা ছোৱালীক পঢ়ি থকা চৰকাৰী স্কুল বন্ধ কৰি মদৰ দোকান খুলিছে। এই বিজেপি চৰকাৰে আপোনালোকৰ
কৰিছে সেইকাৰণে শ্ৰদ্ধেয় ৰাইজ মই আপোনালোকক কথা দিছোঁ যেতিয়া কংগ্ৰেছৰ চৰকাৰ আহিব আমি গাঁৱৰ ভিতৰত মদৰ দোকান বন্ধ কৰি পুনৰবাৰ আমি চৰকাৰী চলাই আনিম যেতিয়া কংগ্ৰেছৰ চৰকাৰ আহিব আমাৰ ৰাজস্থান চৰকাৰ দৰে চিৰঞ্জীৱী আঁচনিৰ জৰিয়তে 25 লাখ টকা আপোনালোকে বিনামূলীয়া চিকিৎসা খৰচটো কংগ্ৰেছ চৰকাৰৰ পৰা পাব এয়া আপোনালোকক কথা দিছোঁ আজি শ্ৰদ্ধেয় ৰাইজ আমি কাম কৰিবলৈ আহিছোঁ আমি টকা পইচা কমাবলৈ অহা নাই মোৰ পিতৃ অসমৰ 15 বছৰ মুখ্যমন্ত্ৰী 15 বছৰৰ ভিতৰত যথেষ্ট ধন সম্পত্তি তেওঁলোকে বনাব পাৰিলেহেঁতেন কিন্তু মোৰ পিতৃ অসমৰ 15 বছৰ মুখ্যমন্ত্ৰী আজিলৈকে মোৰ নামৰ ক'তো বাগান নাই আজিলৈকে মোৰ মাৰ নামৰ ক'তো নিউজ চেনেল নাই আজিও মোৰ পৰিবাৰৰ নামৰ ক'তো নিজৰ ৰিজৰ্ট নাই নিজৰ স্কুল নাই আমি কাম কৰিবলৈ আহিছোঁ ৰাইজৰ হাত মজবুত কৰিবলৈ আহিছোঁ শিক্ষাৰ ওপৰত জোৰ দিবলৈ আহিছোঁ আমাৰ যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছে কিমানবোৰ ভেঞ্চাৰ স্কুল পানীক্ষেপণ কৰা গ'ল আজি ভেঞ্চাৰ স্কুলৰ অৱস্থা নাই আমাৰ চৰকাৰ আহিলে আমি ভেঞ্চাৰ স্কুল লৈ এটা নতুন শিক্ষা নীতি আমি সৃষ্টি কৰিম আমাৰ চৰকাৰৰ দিনত আশা কৰ্মী অংগনবাড়ী কৰ্মীসকলে নিযুক্তি পালে কিন্তু আজি তেওঁলোকে দৰমহা বৃদ্ধি কৰিবলৈ আন্দোলন কৰিবলৈ বাধ্য হৈছে আমাৰ চৰকাৰ আহিলে আশা কৰ্মী অংগনবাড়ী কৰ্মীসকলৰ দৰমহা বৃদ্ধি কৰা যাব মনত পেলাওক যেতিয়া কংগ্ৰেছৰ চৰকাৰ প্ৰথমবাৰ বাবে অসমত আহিছে 2001 চনত প্ৰাক্তন তৰুণ গগৈৰ চৰকাৰ সেই সময়ত চৰকাৰী শিক্ষকসকলৰ অৱস্থা নাই চৰকাৰী কৰ্মচাৰীসকলৰ অৱস্থা নাই ধৰ্ণা কৰিবলৈ বাধ্য দৰমহা পোৱা নাই পেঞ্চন পোৱা নাই যেতিয়া আমাৰ কংগ্ৰেছৰ চৰকাৰ আহিলে শিক্ষকসকলে দৰমহা পালে চৰকাৰী চাকৰিয়ালসকলে পেঞ্চন পালে আজি চৰকাৰী কৰ্মচাৰীসকলে কৈছে যে আমাক নতুন পেঞ্চন আঁচনি নালাগে মই কথা দিছোঁ যেতিয়া আমাৰ ভৱিষ্যত কংগ্ৰেছ চৰকাৰ আহিব আমি পুৰণা পেঞ্চন স্কিম আমি পুনৰবাৰ আমি আৰম্ভ কৰিম আজি যুৱকসকলে চাই আছে যে শিক্ষাৰ প্ৰতি এইখন চৰকাৰে কি কৰিছে যেতিয়া আমাৰ কংগ্ৰেছৰ চৰকাৰ আছে প্ৰত্যেক বছৰ বিনামূলীয়াকৈ মেট্ৰিক পৰীক্ষাত ফাৰ্ষ্ট ডিভিজন পোৱা ল'ৰা ছোৱালীবোৰ বিনামূলীয়া লেপটপ পাইছে ছেকেণ্ড ডিভিজন ল'ৰা ছোৱালীবোৰ বিনামূলীয়া টেবলেট পাইছে আৰু আজি শিক্ষাৰ প্ৰতি কোনো নীতি নাই কলেজৰ ভিতৰত লাইব্ৰেৰী নাই ৰিচাৰ্জ কৰিবলৈ পইচা নাই ফেকাল্টিবোৰ পোষ্টবোৰ খালী পৰি আছে আমাৰ চৰকাৰ আহিলে আমি উচ্চ শিক্ষাৰ ওপৰত জোৰ দিম আপোনালোকৰ স্থানীয় কলেজৰ অনুষ্ঠানবোৰ আৰু উন্নত আমি কৰিম এয়া হৈছে আমাৰ উদ্দেশ্য আজি সচেতন ৰাইজ আপোনালোকক আহ্বান জনাইছোঁ যে এই বিজেপি চৰকাৰ আজি ক্ষমতা তেওঁলোকে মূৰত সোমাই গৈছে তেওঁলোকে সংবিধান সলনি কৰিবলৈ বিচাৰে সংবিধানত কি লিখা আছে যে আমি সকলোৱে হ'লো ভাৰতীয় নাগৰিক আমাৰ লগৰ সমান অধিকাৰ আমি হিন্দু হ'ব পাৰোঁ আমি মুছলমান হ'ব পাৰোঁ আমি শিখ হ'ব পাৰোঁ আমি খ্ৰীষ্টান হ'ব পাৰোঁ আমি দিল্লীৰ হ'ব পাৰোঁ আমি তামিলনাডু হ'ব পাৰোঁ কিন্তু আমি সকলোৱে হ'লো ভাৰতীয় নাগৰিক আমাৰ লগৰ সমান অধিকাৰ এতিয়া বিজেপিয়ে সংবিধান সলনি কৰি সমাজৰ ভিতৰত প্ৰথম শ্ৰেণী নাগৰিক আৰু দ্বিতীয় শ্ৰেণী নাগৰিক বনাবলৈ বিচাৰে আৰু সেইকাৰণে অহা 7 তাৰিখৰ নিৰ্বাচন কোনো এজন বিশেষ ব্যক্তিৰ নিৰ্বাচন নহয় কোনো এজন বিশেষ দলৰ নিৰ্বাচন নহয় অহা 7 তাৰিখে সচেতন ৰাইজ হাতত নিৰাপদ ভোট দি সংবিধানটো সুৰক্ষিত কৰি ৰাখিব লাগিব আৰু যেতিয়ালৈকে কংগ্ৰেছ আছে তেতিয়ালৈকে আমি সকলোৱে প্ৰথম শ্ৰেণী নাগৰিক হৈ থাকিব আমাৰ মাজত এজনো ব্যক্তি দ্বিতীয় শ্ৰেণী নাগৰিক নহ'ব আমি কাম কৰিবলৈ বিচাৰোঁ NRC শুদ্ধ হোৱাটো বিচাৰোঁ দ্বিমতৰ সমস্যা সমাধান হোৱাটো বিচাৰোঁ নিজৰ মাজত শান্তি আৰু সম্প্ৰীতি জীয়াই ৰাখিবলৈ বিচাৰোঁ এই অসম হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অসম আজান পীৰৰ অসম
মাধৱদেৱৰ অসম, জ্যোতিপ্ৰসাদ আগৰৱালৰ অসম, ভূপেন হাজৰিকাৰ নিজৰ কবিতাত কৈছিল মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ। এই অসম হ'ল মিলনৰ ভূমি। আমি শান্তিত থাকিবলৈ বিচাৰো আৰু সেয়া হৈছে আমাৰ কংগ্ৰেছ দলৰ মূল কৰ্তব্য। ক্ষমতা থাকক বা নাথাকক, কংগ্ৰেছ যেতিয়ালৈকে আছে অসমত শান্তি জীয়াই থাকিব। মই গৌৰৱ অনুভৱ কৰো যে মোৰ দলৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়া কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে, মণিপুৰৰ পৰা মুম্বাইলৈকে এটাই বাৰ্তা লৈ যাত্ৰা কৰিলে যে নফরত কি বাজাৰ মে মোহব্বত কি দোকান খুলি। এয়া হৈছে কংগ্ৰেছ। আৰু সেইকাৰণে আমি য'তে গৈছো ৰাইজে কৈছে যে এইবাৰ আমাৰ স্বাভিমানৰ কথা আছে, আমি অসমৰ পৰা এজন উপযুক্ত সাংসদ আমি দিল্লীলৈ পঠাবলৈ বিচাৰো। সেইকাৰণে ডিব্ৰুগড় ৰাইজে কৈছে যে আমি দিল্লীত আমি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক সাংসদ হিচাপে আমি চাবলৈ বিচাৰো। নগাঁও সমষ্টি ৰাইজে কৈছে যে আমি নগাঁৱৰ পৰা প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক এজন সাংসদ হিচাপে আমি পঠাবলৈ বিচাৰো। কৰিমগঞ্জৰ পৰা ৰাইজে কৈছে যে আমি হাফিজ আব্দুল ৰছিদ চৌধুৰী ডাঙৰীয়াক আমি সদনত পঠাবলৈ বিচাৰো। ধুবুৰীত ৰাইজে কৈছে যে আমি ৰকিবুল হুছেইন ডাঙৰীয়াক আমি দিল্লী সদনত পঠাবলৈ বিচাৰো। কিন্তু এইসকল হ'ল পুৰুষ। আমি অসমৰ পৰা এজন শক্তিশালী নেত্ৰী আমি পঠাবলৈ বিচাৰো। আৰু সেইকাৰণে গুৱাহাটী লোকসভা সমষ্টিৰ সচেতন ৰাইজক অনুৰোধ জনাইছো, অহা ৭ তাৰিখে সদস্যপদ ভৰ্তি এজন শক্তিশালী নেত্ৰী মীৰাপৰ ঠাকুৰ ডাঙৰীয়াক আমি দিল্লী পঠাব লাগিব। সেইকাৰণে শ্ৰদ্ধেয় ৰাইজ, আজি আপোনালোকৰ মাজত আহি আমি ইমান কষ্ট কৰিছো। এতিয়াও নিৰ্বাচন কাৰণে ২-৩ দিন আছে। মই অলপ সময় আগতে বগো সমষ্টিত এটা সভা খুলিলো যে ছয়গাঁৱৰ তুলনাত বগো সমষ্টি বিচি ব্যৱধানত আমাৰ মীৰাপৰ ঠাকুৰ বাইদেউক জিকাব পাৰিবনে? এতিয়া বগো সমষ্টি ৰাইজে কৈছে পাৰিব। কথাখিনি মুকলিকে ক'বলৈ বিচাৰো, নহ'লে ছয়গাঁও সমষ্টি ৰাইজে মোক সুধিব যে গৌৰৱ গগৈ ডাঙৰীয়া, আপুনি বগো সমষ্টি গৈ বগো ৰাইজক সুধিলে, এতিয়া ছয়গাঁৱত আহিছে, ছয়গাঁও ৰাইজক এই প্ৰশ্নৰ উত্তৰ দিবলৈ এটা সুযোগ দিয়ক। মই ছয়গাঁও সমষ্টি ৰাইজক সুধিবলৈ বিচাৰিছো, আটাইতকৈ বেছি ব্যৱধানত আপোনালোকে মীৰাপৰ ঠাকুৰ বাইদেউক জিকাব পাৰিবনে? বগোত অলপ বেছি দূৰ আছে, অলপ বেছি দূৰ আছে। মিছা কথা কোৱা নাই, মিছা ক'লে কি যাব। আকৌ এবাৰ সুধিছো, দুপৰীয়া ভোক লাগিছে নেকি? বগো সমষ্টিৰ তুলনাত ছয়গাঁও সমষ্টিৰ ৰাইজে আটাইতকৈ বেছি ব্যৱধানত মীৰাপৰ ঠাকুৰ বাইদেউক জিকাব পাৰিবনে? ইয়াৰ পৰা বগো সমষ্টিৰ ৰাইজক কৈছো, ছয়গাঁও অলপ আগবাঢ়ি গৈছে। এতিয়াও 2 দিন আছে, বগো সমষ্টিৰ ৰাইজে সজাগ। মই শ্ৰদ্ধেয় ৰাইজ বিশ্বৰ ক'বলৈ বিচৰা নাই। আমাৰ ভূপেন বৰা ডাঙৰীয়া ইতিমধ্যে আপোনালোকৰ মাজত আছে, বক্তৃতা দিব। লুৰিণজ্যোতি গগৈ ডাঙৰীয়া আহিছে, তেওঁলোকে নিজৰ কথাবোৰ ক'ব। আজি আপোনালোকে ইমান যে মৰম, ইমান যে দুৱা, ইমান যে আশীৰ্বাদ আপোনালোকৰ কাৰণে কৈছে, সঁচাকৈ আমাৰ সাহস বৃদ্ধি কৰিছে। আৰু শেষত মই এটাই কথা ক'বলৈ বিচাৰিছোঁ, আপোনালোকৰ কাৰণে আমি ইয়াত আছোঁ, আপোনালোকৰ মৰমৰ কাৰণে আমি ইয়াত আছোঁ। আমি যিমানে পদবীত, আমি যিমানে ডাঙৰ চকীত আমি বহিব পাৰোঁ, কিন্তু ৰাইজৰ মৰমৰ কাৰণে আমি সেই চকীটো পাইছোঁ। ৰাইজৰ আশীৰ্বাদৰ কাৰণে আমি এই মঞ্চত বহিব পাৰিছোঁ। আৰু মই এই ছয়গাঁও সমষ্টিৰ ৰাইজক কৈছোঁ যে বিজেপি, RSS আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা ভয় খাব নালাগে। যদি কংগ্ৰেছ দলত কোনো নাথাকিলে শেষত গৈ মই অকলে বিজেপি, RSS, হিমন্ত বিশ্ব শৰ্মা কিন্তু মই আশাবাদী যে এই ৰণত মই অকলে নহয়, আমাৰ লগত অসমৰ ৰাইজ আছে। আছেনে নাই? অসমৰ ৰাইজ আছেনে নাই? ৰাইজ আমাৰ লগত থাকিলে আমাৰ নেতাসকলে সাহস পায়। মই ৰাইজক সদায় অনুৰোধ কৰোঁ যে আমাৰ লগত থাকক।
আৰু যদি ক'ৰবাত আমাৰ ভুল হয় আমাক পৰামৰ্শ দিয়ক। এইখিনি কথা কৈ পুনৰবাৰ সকলোকে ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰি চবৰে ঘৰৰ মংগল কামনা কৰি আপোনালোকৰ ল'ৰা ছোৱালীৰ উজ্জ্বল ভৱিষ্যতৰ বাবে কামনা কৰি ইয়াতে নিজৰ চমু সামৰিছোঁ। ধন্যবাদ। জয় হিন্দ, জয় আয়কৰ।